ভোট দিয়াটো যেনেদৰে আপোনাৰ মোৰ অধিকাৰ, আনৰ কথা শুনি কাৰোবাক ভোট দিয়াটো অভিশাপ মাত্ৰ। এবাৰ ইলেকশ্যনৰ আগৰ সভা সমিতিবোৰ, ৰেলীবোৰ কিন্তু বেছ চাবলগীয়া হৈছে। নেতা মন্ত্ৰীসকলে আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহবোৰক বাৰুকৈ নোচোৱাইছে। এই সভা সমিতিবোৰত স্থান পাব লাগিছিল তেওঁলোকে আমাৰ বাবে কি কৰিব, ৰাইজৰ কি লাভ হ'ব, ৰাইজৰ সমস্যা কি কি সমাধান কৰিব, শিক্ষা ব্যৱস্থাৰ কি সলনি কৰিব যাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মৰ লাভ হ'ব, চিকিৎসা ব্যৱস্থাৰ এনেকুৱা কি সলনি কৰিব যাৰ জৰিয়তে আমাৰ ককা আইতাই বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰিব। এইবোৰ স্কিম আলোচনা নাই। আলোচনা হৈছে কেৱল মাত্ৰ কোনে কিমান বেছি নৃত্য প্ৰদৰ্শন কৰিব পাৰিছে, কোনে বেছি মানুহ গোটাব পাৰিছে, কোনে কাক ব্যক্তিগতভাৱে সমালোচনা কৰিছে, কাৰ পত্নীক কোনে বেছি গালি পাৰিব পাৰিছে, কাৰ আমেৰিকাৰ লগত সম্বন্ধ, কাৰ পাকিস্তানৰ লগত সম্বন্ধ, এনেধৰণৰ ফটুৱা কথাবোৰেই লাখ লাখ টকা খৰচ কৰি আমন্ত্ৰণ জনোৱা সভাবোৰত এইবোৰ কথাই ডিছকাশ্যন হৈছে। সঁচাকৈ এইবোৰ কথা ডিছকাশ্যন কৰিবলগীয়া বিষয় নে সেই সভাবোৰত? সেই সভাবোৰত কেৱল আহিব লগা 5 বছৰত কি কি ৰাইজৰ বাবে কাম কৰিব এইবোৰ কথাই আলোচনা হ'ব নালাগেনে? ইয়াত কেৱল কিয় কাৰোবাক ফ্ৰীত কিবা এটা দি দিয়া, 5,000 টকা, 10,000 টকা, 2,000 টকা ভৰাই দিয়াৰ কথা কিয় শাসক বিৰোধী সকলোৱে আলোচনা কৰিছে? যদি ব্যক্তিগতভাৱে 2,000, 5,000 টকা ভৰাই দিব লগাই থাকে, অসমখনৰ কিবা উন্নয়ন হ'বনে? উদ্যোগীকৰণৰ কথা কোনোবাই পাতিলেনে? নাই পতা। শিক্ষা খণ্ডৰ কথা পাতিলেনে? নাই পতা। চিকিৎসাৰ কথা পাতিলেনে? নাই পতা। ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা লাখ লাখ ল'ৰা ছোৱালীৰ দৰমহা বঢ়োৱাৰ কথা পাতিলেনে কোনোবাই? নাই পতা। তেতিয়াহ'লে আপুনি মই আনৰ কথা শুনি যদি কাৰোবাক ভোট দিওঁ, ইয়াতকৈ অভিশাপ গণতন্ত্ৰৰ বাবে কিবা হ'ব পাৰেনে? দল সকলো শুদ্ধ আৰু নিকায়ে থাকে। দল চলোৱা মানুহসকলে দলৰ সেই প্ৰতিচ্ছবিটো বেয়া কৰে। সেয়ে আজিৰ সময়ত কোনটো দলৰ হয় ইয়াক চাই ভোট নিদিব। ভোট যদি দিবই বিচাৰিছে ব্যক্তিত্ব চাই ভোট দিয়ক। ৰজাই বছৰ বছৰে শাসন কৰিছিল, ৰাজতন্ত্ৰ চলিছিল, ইয়াৰ পৰা মুক্তি পাবৰ বাবে গণতন্ত্ৰ সকলোৱে ছাপোৰ্ট কৰিছিল। কিন্তু আজিৰ সময়তো যদি একেকেইখনেই মুখ 30-40 বছৰৰ পৰা একেকেইখন মুখ, একেকেইজন মানুহে যদি শাসন কৰে, তেতিয়াহ'লে গণতন্ত্ৰ শুদ্ধ আৰু নিকা হ'বনে? যোগ্যজনে সুবিধা পোৱা প্ৰয়োজন। তেওঁ কোন দলৰ হয় মতলব নাথাকে। নৱ প্ৰজন্মক এইবাৰ সুবিধা দিয়ক। আহিব লগা 5 বছৰত যাতে প্ৰত্যেকজন নৱপ্ৰজন্ম ওলাই আহে আৰু কয়, বহুত হৈ গ'ল আপোনালোকৰ, আমাক সুবিধা দিয়ক, আমি সলনি কৰি দেখাম। চিম্পুল কথা, কৃষি মন্ত্ৰী তেওঁ হোৱা প্ৰয়োজন যি বিদেশৰ, যি পাঞ্জাৱৰ, যি বিশ্ব ব্ৰহ্মাণ্ডত কেনেদৰে উন্নত মানৰ খেতি কৰিব পাৰি ইয়াৰ বিষয়ে জ্ঞান থাকে। শিক্ষামন্ত্ৰী তেওঁৱে হোৱা প্ৰয়োজন যে লণ্ডনত কি চলি আছে, আমেৰিকাৰ শিক্ষা ব্যৱস্থা কি চলি আছে ইয়াৰ বিষয়ে জ্ঞান থাকে, ইয়াক অধ্যয়ন কৰে। স্বাস্থ্যমন্ত্ৰী তেওঁৱে হোৱা প্ৰয়োজন, চিকিৎসাৰ বাবে কি কি সা সঁজুলি লাগে তেওঁ নিজে জনা আৰু ইয়াৰ ব্যৱহাৰ কৰিব পৰা জ্ঞান থকা প্ৰয়োজন। বিত্তমন্ত্ৰী তেওঁৱে হোৱা প্ৰয়োজন যি সঁচাকৈ আৰ্থিক সংকটৰ সময়ত দেশখনক লগতে ভাৰতবৰ্ষক দিহা পৰামৰ্শ দিব পাৰে। ৱাটাৰ এণ্ড ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেওঁৱে হোৱা প্ৰয়োজন যি মাথাউৰিটো কেনেকৈ বনাব লাগে জানে, যি ইঞ্জিনিয়াৰিং জ্ঞান থকা প্ৰয়োজন। বৈদ্যুতিক মন্ত্ৰী তেওঁৱে হোৱা প্ৰয়োজন যি টেকনিকেল নলেজ যাৰ আছে। কেৱল মাত্ৰ বছৰ বছৰ ৰাজনীতি কৰিলেই তেওঁ দক্ষ হ'ব নোৱাৰে। সেইকাৰণে আমাক নৱপ্ৰজন্ম লাগে। এবাৰ আপুনি কাক ভোট দিব আপোনাৰ ব্যক্তিগত কথা। মই কাৰোবাক ভোট দিয়ক বুলি যে ক'ম বা কোনোবাই যদি কৈছে, এইটোৱে ডাঙৰ স্কেম। গণতন্ত্ৰত আপুনি মোক ভোট দিব, এইটো দিম সেইটো দিম বুলি কোৱাৰ অৰ্থই নাথাকে। গণতন্ত্ৰ ৰাইজৰ চৰকাৰ, ৰাইজে যাক ভাল পাব তেওঁক ভোট দিব। ইয়াৰ লগে লগে মই ক'ম, শিক্ষিত মানুহক ৰাজনীতিলৈ আদৰিব লাগিব অসমৰ ভৱিষ্যতৰ বাবে। সেইকাৰণে এইবাৰ ভোটটো টিপাৰ সময়ত কাৰ পৰা পইচা লৈছে, কোন ওচৰৰ পঞ্চায়তৰ মানুহজনে আহি আপোনাক অনুৰোধ কৰিছে, সেই কথা গুৰুত্ব নিদিয়াকে নিজৰ বিবেকেৰে ভোটটো দিব। নিজৰ
উঠি অহা 5, 6, 7, 10 বছৰীয়া ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা ভাবি ভোট দিব। মই এইটো নকওঁ বিৰোধীক ভোট দিয়ক, মই এইটোও নকওঁ শাসকীয় পক্ষক ভোট দিয়ক। আপোনাৰ সমষ্টিৰ পৰা সকলোতকৈ ভাল মানুহজনক নিৰ্বাচিত কৰক। তেওঁ যি দলৰে নহওক, তেওঁ যদি সঁচাকৈ ভাল কাম কৰিব বিচাৰে, তেওঁ আপোনাৰ অঞ্চলৰ উন্নতি কৰি দিব। মই ডাইৰেক্টলি নৱপ্ৰজন্মক ছাপোৰ্ট কৰোঁ। আহিব লগা 5 বছৰত, এইটো ইলেকশ্যন যোৱাৰ পাছত অহা ইলেকশ্যনত মই 80% নৱপ্ৰজন্মৰ মানুহ বিচাৰোঁ। ৰাজতন্ত্ৰ নহয় যে সদায় একেজন মানুহকে চাই থাকিম। সেয়ে ভোট দিয়াৰ আগত এইবাৰ অকণমান বিবেকটো ব্যৱহাৰ কৰিব। ৰামু হৰি যদুৱে কৈ দিলে বুলিয়ে ভোট নিদিব। পুনৰ কৈছোঁ মই, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন, সমগ্ৰ পৰিৱেশটোৰ উন্নয়ন যদি কৰিব নোৱাৰোঁ, 2000, 3000, 5000 টকা লৈ কেতিয়াও আৰ্থিক অনাটনৰ পৰা মুক্ত নাপাওঁ। আৰ্থিক অনাটনৰ পৰা মুক্ত তেতিয়াই পাম যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে সম অধিকাৰৰ সৈতে পঢ়া শুনা কৰিব। মা দেউতাৰ বেমাৰ হ'লে যেতিয়া হস্পিটেলত বিনামূলীয়াকৈ চিকিৎসা হ'ব, তেতিয়া কম মূলধন থাকিলেও আপোনাৰ জীৱনটো সুন্দৰ হ'ব। এইকেইটাত যদি প্ৰাইভেট ছেক্টৰতে দেখুৱাব লগা হয়, প্ৰাইভেট স্কুলতে যদি হাজাৰ হাজাৰ টকা দি ল'ৰা ছোৱালীক পঢ়াব লগা হয়, বেমাৰ হ'লে যদি প্ৰাইভেট হস্পিটেলত লাখ লাখ টকা খৰচ কৰিয়ে চিকিৎসা কৰিবলগীয়া হয়, 2000 টকা, 1000 টকা, 5000 টকা, 10000 টকাৰ কোনো মূল্য নাই। অনুৰোধ এটাই কৰিম, সকলোৱে ভোট দিবলৈ আহক, ভোটৰ অধিকাৰ সাব্যস্ত কৰক। আপুনি ভুলতো নাভাবিব আপোনাৰ ভোটটোৰ মূল্য নাই। আপোনাৰ ভোটটোৱে সমাজ সলাই দিব পাৰে। জয় অসম।